নিৰ্বাচন আগত নিৰ্দেশক্ৰমে আমি কাউণ্টিঙৰ ভোট গণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি আহিছোঁ। ইতিমধ্যে আমি আমাৰ মাননীয় পলিটিকেল পাৰ্টিসকলৰ লগত কথাও পাতিছোঁ, ZP কেণ্ডিডেটসকলৰ লগত। আজিও তেখেতলোকক মাতি আনিছোঁ। আজি আপোনালোকৰ মিডিয়া বন্ধুসকলক ইয়ালৈকে আমি মাতি আনিছোঁ। এবাৰ আপোনালোকে গোটেই চেণ্টাৰটো চাওক আজি, কাৰণ আপোনালোকৰ যাতে ফিল গুড ফেক্টৰ হয়। আমি অহা 11 তাৰিখে 8টা ZPCৰ কাৰণে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত গণনা কৰিম, য'ত গোলাঘাট আৰু খুমটাই সমষ্টিখিনি আছে। সৰু পথাৰত 4টা ZPৰ কাৰণে আমি সৰু পথাৰত কৰিম, বোকাখাটত 4টা ZPৰ কাৰণে কৰিম আৰু দেৰগাঁৱত প্ৰথমবাৰৰ কাৰণে 4টা ZP আমি একেলগে কাউণ্টিং আৰম্ভ হ'ব। আৰু ইয়াতে এইবাৰ 3খন বেলট পেপাৰে কাউণ্ট হ'ব, ZP মেম্বাৰ, AP মেম্বাৰ আৰু GP মেম্বাৰ। আৰু এইবাৰ আমাৰ বেছিকৈ এটা যদি ZPত ৰাউণ্ড হয়, এইটো 7টা ৰাউণ্ডতকৈ বেছি নহয়। তৰাণী GPত প্ৰায় 39,000 ভোট কাষ্ট হৈছে। আৰু তাত GP হিচাপে পাৰ GPত এটা ৰাউণ্ড হয়। তাত 7খন GP আছে, 7টা ৰাউণ্ড হ'ব। এটা ৰাউণ্ড শেষ হ'লে GP মেম্বাৰ ওলাব আৰু AP মেম্বাৰ ওলাব। আৰু ZP মেম্বাৰ আমি কৰি যাম। গতিকে আমি এতিয়া আমাৰ পলিটিকেল পাৰ্টিৰ লগত কথা পাতিছোঁ, খুব ভিৰ হ'ব ভিতৰত। কাৰণ প্ৰতিখন টেবুলত আমি এগৰাকী কাউণ্টিং ছুপাৰভাইজাৰ দিম, এগৰাকী কাউণ্টিং এছিষ্টেণ্ট দিম আৰু এগৰাকী মাইক্ৰ' অবজাৰ্ভাৰ দিম। গতিকে 3জন বহিলে। আকৌ এগৰাকী আমি গ্ৰুপ ডি আমি কৰ্মচাৰী দিম, গ্ৰেড 4 দিম। 4গৰাকী হ'ল। ইণ্টাৰেষ্টিং ঘটনা, আমাৰ ইয়াতে প্ৰায় 98 টেবুল আছে। গতিকে 400 মানুহ আমাৰেই হ'ল। আকৌ পলিটিকেল পাৰ্টিৰ কাউণ্টিং এজেণ্টৰ কথা আছে। ZP মেম্বাৰৰ কাৰণে আমি কাউণ্টিং এজেণ্ট দিছোঁ। তাৰপিছতে AP মেম্বাৰৰ কাৰণে আমি কাউণ্টিং এজেণ্ট দিছোঁ। আৰু আমি কথা বতৰা পাতি 2-4টা আমি GP মেম্বাৰৰ কাৰণে কাউণ্টিং এজেণ্ট দিছোঁ। দিব নালাগে, কিন্তু আমি ফিল গুড ফেক্টৰৰ কাৰণে সকলোৰে লগত কথা পাতি দিছোঁ। তেখেতসকলেও মোক কনচেণ্ট দিছে, আমি মকা মিলাই গোটেইখিনি কাম কৰিম। মানে এনেকুৱা হ'ব, আমি তেখেতসকলক জনাই দিম ফাৰ্ষ্ট ৰাউণ্ডত এইকেইটা GP হ'ব। গতিকে তেওঁলোক ৰাতিপুৱা আহিব 8টা বজাত। আৰু যিটো GP ৰাতি 10টাত হ'ব, তেওঁলোক ৰাতিপুৱা 8টাত আহিব। তেওঁলোকে সেই সময়ত মাতিব। প্ৰথম কাউণ্টিং এজেণ্ট সোমাব GPৰ, তেওঁলোকে শেষ কৰি ৰিজাল্ট লৈ তেওঁলোক ওলাই যাব, পিছৰখিনি সোমাব। গতিকে তেনেকৈ আমি কৰিম। এইটো আমি ইতিমধ্যে কথা বতৰা পাতিছোঁ আৰু পলিটিকেল পাৰ্টিও আমাক সঁহাৰি দিছে। আমি এটা মকা মিলাৰ মাজতে আগবাঢ়িছোঁ। আমি কোঅপাৰেশ্যন আমাৰ আছে। আমি পুলিচ প্ৰশাসনৰ লগতো কথা বতৰা পাতিলোঁ। এজ পাৰ ইলেকশ্যন কমিশ্যন অৱ আছামৰ গাইডলাইন্স মতে আমি 100 মিটাৰৰ ভিতৰলৈকে কোনো গাড়ী, মোবাইল আমি সোমাব দিব নোৱাৰোঁ। গতিকে পলিটিকেল পাৰ্টিসকলক মই কথা পাতিছোঁ, আমাৰ যিখন মেইন গেট হ'ব তাৰ এইফালৰ পৰা গাড়ী আৰু মোবাইল আহিব নোৱাৰিব ইয়ালৈ। মোবাইলৰ আজি মই এটা অৰ্ডাৰ কৰিছোঁ, কমিশ্যনৰ এটা অৰ্ডাৰ মতে কেইজনমান মোবাইল আমি এলাউ কৰিম। সেইখিনি আমাৰ পুলিচে সেইখিনি আমাক তাত ঠিক ঠাক কৰি দিব। বাকী মই পলিটিকেল পাৰ্টিৰ লগতো কথা পাতিছোঁ, কোনো ধৰণৰ মোবাইল বা তেনেকুৱা ইলেক্ট্ৰনিক সা সামগ্ৰী ভিতৰলৈ নাহে। কিন্তু আপোনালোকৰ মিডিয়া বন্ধু যাৰ ভেলিড অথৰিটিক পাছ আছে, যাৰ আপোনালোকৰ মিডিয়া সকলো হ'লেও নহ'ব, যাক ইলেকশ্যন কমিশ্যন অফ আছামে পাছ দিছে, আমি ইতিমধ্যে আপোনালোকক ডিষ্ট্ৰিবিউট কৰিছোঁ। তেখেতসকলৰ মোবাইলটো মিডিয়া চেণ্টাৰলৈকে আহিব লাগিব। আৰু ষ্টেট ইলেকশ্যনৰ গাইডলাইন্স মতে যিখিনি সা সুবিধা দিব লাগে আমি আপোনালোকক দিম। আমাৰ গোটেই জিলাখনত প্ৰায় 244গৰাকী 244 টেবুলছ থাকিব তাত। আৰু আমি একেলগে 8টা বজাত আৰম্ভ কৰিম। প্ৰথম 8টা বজাত আমি পষ্টেল বেলট পেপাৰ ARO টেবুলত আমি আৰম্ভ কৰিম। পষ্টেলৰ পৰা আমি আধা ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগিব। যদি শেষ নহয় 8:30ৰ পৰা 8:30ৰ পৰা বেলট পেপাৰ আমি কাউণ্ট কৰা আৰম্ভ কৰিম। সেইটো আমি ৰৈ নাথাকোঁ তাত, সেইটো কমিশ্যনৰ গাইডলাইন্স আছে। প্ৰতিটো হলত যিহেতু DCয়ে কৰিব লাগে কাউণ্টিং, কিন্তু মোৰ কাৰণে সম্ভৱ নহয় কাৰণে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ মই অথৰাইজ অফিচাৰ কৰিছোঁ আৰু কমিশ্যনে এপ্ৰুভেল লৈছোঁ। গতিকে প্ৰতিটো হলত ZPৰ কাৰণে এগৰাকী অথৰাইজ অফিচাৰ থাকিব, GPৰ কাৰণে এগৰাকী অথৰাইজ অফিচাৰ থাকিব আৰু APৰ কাৰণে এগৰাকী অথৰাইজ অফিচাৰ থাকিব। মুঠ 3গৰাকী অফিচাৰ থাকিব। আৰু তেওঁলোকক সহায় কৰিবলৈ আমি আনুষংগিক বিষয়া কৰ্মচাৰী নিয়োগ কৰিম তেওঁলোকৰ লগত, যাতে ভালদৰে হৈ যায়। প্ৰশিক্ষণ ইতিমধ্যে আমি সমাপ্ত কৰি আনিছোঁ। ফাইনেল প্ৰশিক্ষণ কাইলৈ ফৰকাটিং কলেজত হ'ব। আৰু মাইক্ৰ' অবজাৰ্ভাৰ প্ৰশিক্ষণ আজি শেষ হ'ল। আৰু অবজাৰ্ভাৰসকলে, মেইন অবজাৰ্ভাৰে আমাৰ মাইক্ৰ' অবজাৰ্ভাৰক এটা প্ৰশিক্ষণ নিজে দিব লাগে। পৰহিলৈ আমি ৰাতিপুৱা ৰাখিছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত, তাত আমি নাথাকোঁ, তেওঁলোকে দিব। গতিকে আমি গোটেইখিনি সকলোকে ঠিক ঠাক কৰি আনিছোঁ। মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, মিডিয়া বন্ধুসকলক, যি সা সুবিধা আমি দিব লাগে আমি আপোনালোকক দিম। আমাৰ ফালৰ পৰা দণ্ডাধীশো আপোনালোকৰ লগত থাকিব।
আপোনালোকে যিমান আপোনালোকৰ যিখিনি ৰিজাল্ট আমি দিব লাগে ৰাউণ্ড ৱাইজ যিখিনি আমি দিয়াৰ ব্যৱস্থা কৰিম যাতে আপোনালোকৰ থ্ৰুদি ডিছেমিনেটেড হৈ গ'লেও বহু মানুহে গম পাব কাৰণ আপোনালোক আমাৰ আৰু ৰাইজৰ মাজত আপোনালোক এটা মিডিয়াম তাৰমানে যেতিয়া আপোনালোকে বিলালে গতিকে মোৰ ফালৰ পৰা এইখিনি কাৰোবাৰ কিবা যদি সুধিবলগীয়া আছে সুধিব পাৰে সেইটো আমি জনাই দিম গোটেইখিনি মইতো এনে কৈ দিছোঁ ZPS 39,000 ভোট আছে তৰাণীত ইয়াত আৰু অন এন এভাৰেজ 22,000 এটা কমকৈ আছে সৰু সজাত কিন্তু 25,000 পৰা 35,000 ভোট তাৰমানে আমাৰ টোটেল ভোট আপোনালোকে এটা অংক কৰি লওক 72,000 আমাৰ 73% আমাৰ কাষ্ট হৈছে তাৰমানে গতিকে সেইটোৱে কথা কাষ্টিং পাৰ্চেণ্টেজ ভেৰি হাই মানে ইন টাৰ্মছ অফ আপাৰ আছামৰ পঞ্চায়তত গতিকে ধুনীয়াকৈ গোটেইখিনি আমি চলাইছোঁ আৰু মই গোলাঘাট জিলা প্ৰশাসনৰ পৰা সমূহ গোলাঘাটবাসী ৰাইজৰ তথা পলিটিকেল পাৰ্টি মিডিয়া বন্ধুসকলৰ সহায় সহযোগ কামনা কৰিছোঁ এতিয়ালৈকে আপোনালোকৰ সহায় সহযোগত আমি এটা টীম গোলাঘাট হৈ আমি ইলেকশ্যন কণ্ডাক্ট কৰিছোঁ আৰু খুব ভালদৰে পাৰ হৈছে মই ব্যক্তিগতভাৱেও সুখী ইলেকশ্যনটো বৰ ভালদৰে পাৰ হৈ গৈছে কোনো হাইৰমি নাই ৰাইজেও হিলদল মানি ভোগ কৰিছে প্ৰথমবাৰৰ কাৰণে এটা মন ভাল লগা কথা আপোনালোকক কওঁ অসমৰ ভিতৰত হাইয়েষ্ট ওমেন এতিয়ালৈকে আমি ওমেন পাৰ্টি দি পেলাই আমি পলিং চলাইছিলোঁ এৰাউণ্ড 228 মই জনাবলৈ পাই সুখী হৈছোঁ বৰ সুন্দৰভাৱে আমাৰ বাইদেউসকলে কামখিনি কৰি আহিলে ক'তো ধৰণৰ একো গণ্ডগোল নাই ধুনীয়াকৈ কৰিলে ৰাতি ভালদৰে থাকিলে পোল ভালদৰে কৰিলে কোনোবা এটা পলিং ষ্টেচনত 1100 ভোটাৰ আছিলে তেওঁলোকে নিৰনিপানীকৈ কাগজ পত্ৰখিনি দি কোনো ধৰণৰ ইয়াত নোহোৱাকৈ আমি ধুনীয়াকৈ আমি সোমাব পাৰিলোঁ কাউণ্টিং আমি আশাপূৰ্ণ ভাবিছোঁ শান্তিপূৰ্ণই হ'ব মই আইন শৃংখলা সকলোকে বৰ্তাই ৰাখিবলৈ অনুৰোধ কৰিছোঁ চাওক ইলেকশ্যন হয় ইলেকশ্যনত সুস্থভাৱে প্ৰতিদ্বন্দ্বিতা সকলোৱে কৰিছে সুস্থভাৱে ৰিজাল্ট ওলাব ৰিজাল্ট যিয়ে নোলাওক সকলোৱে একচেপ্ট কৰিব লাগে কিয়নো এইটো এটা জনাদেশে তাৰমানে আৰু আমাৰ ফালৰ পৰা প্ৰশাসনৰ হৈ মই কথা দিছোঁ যে আমাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে নিৰপেক্ষতা থাকিব আজিকালি নীতি নিয়ম এনেকুৱা হৈছে কোনো একো কৰিবও নোৱাৰে গতিকে আমি সকলোৱে এতিয়া আমি দ্বিতীয়বাৰৰ কাৰণে পলিটিকেল পাৰ্টিৰ লগত কথা পাতিছোঁ আপোনালোকৰ লগতো পাতিছোঁ কিবা থাকিলে সহায় সহযোগিতা ছাজেশ্যন আপোনালোকে কৰি দিব ধন্যবাদ ৰিপৰ্টাৰ লাইভ